কোকৰাঝাৰত এপছৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংজালি বৈশাখ উৎসৱ। কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু মধ্য প্ৰাথমিক চৰকাৰী বিদ্যালয় খেলপথাৰত উৎসৱৰ অনুষ্ঠান আয়োজন কৰা হৈছে। অনুষ্ঠানত এপছৰ সভাপতি দীপেন বড়োৰ লগতে উপস্থিত আছে মন্ত্ৰী ইউজি ব্ৰহ্ম আৰু বিধায়ক লৰেন্স ইছলাৰী সহ বহু কেইজন গণ্যমান্য ব্যক্তি। আৰু এই অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাৰ বাবে আমাৰ সৈতে আছে আৰু ৰিনয় বসুমতাৰী আমাৰ সৈতে আছে। ৰিনয় বসুমতাৰী, প্ৰথমে আপোনাক ৰঙালী বিহুৰ ওলগ জনাইছে, লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। পৰিৱেশটো আপোনাৰ জৰিয়তে চাব বিচাৰিছো। বড়ো ছাত্ৰ সন্থাই ইয়াত বছৰে বছৰ যে বৈশাখ পালন কৰে, মই এইটোৱে হ'ল ইউজি ব্ৰহ্ম ছাৰো ইয়াত অংশগ্ৰহণ কৰিছে আৰু দীপেন বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি যিমান লিডাৰসকলে আছে ইয়াত আহি অংশগ্ৰহণ দেখা পোৱা। এতিয়া বৈশাখ কম্পিটিশ্যন আৰম্ভ হৈছে। এইটো যিমান নিখিল বড়ো ছাত্ৰ সন্থাৰ ইউনিট এপছু আছে, এই এপছু কমিটিসকলে ইয়াত আহি এতিয়া অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছোঁ। আমি জানিবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ। দীপেন বড়ো আছে সভাপতি, কি কয় আৰু এইটো বছৰে বছৰে পালন কৰি আছে, ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এইটো কি ক'ব আজি নিখিল বড়ো ছাত্ৰ সন্থাই পালন কৰি আছে? নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰ ৰংজালি বৈশাখু আজি 1 বহাগত কোকৰাঝাৰ মাল্টিপাৰ্পাছ এই খেলপথাৰত আমি আয়োজন কৰিছোঁ আৰু আমাৰ জ্যেষ্ঠসকলক আমি আমন্ত্ৰণ জনাই তেওঁলোকক আমি সেৱা জনাইছোঁ, তেওঁলোকৰ পৰা আমি আশীৰ্বাদ লৈছোঁ আৰু আমাৰ কণ যিখিনি ল'ৰা ছোৱালী ভাইটি ভণ্টিসকল আছে তেওঁলোকক আমি আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা আশীৰ্বাদ আমি জনাইছোঁ। আজি এই প্ৰথম বহাগ বৈশাখু এই প্ৰথম দিনটো বড়োলেণ্ডবাসী, অসমবাসী, বড়ো ৰাইজৰ লগতে আন জাতি জনগোষ্ঠী সকলোকে মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু সেৱা মই জনাইছোঁ। আশা কৰিছোঁ ঈশ্বৰৰ আশীৰ্বাদত আমি সকলোৱে সুকলমে থাকিব পাৰে, ঐক্য শান্তি আৰু সমৃদ্ধিশালী এটা অসম যাতে আমি গঢ় দিব পাৰোঁ। বড়োলেণ্ডৰ প্ৰতিটো স্তৰত শান্তি আৰু ঐক্যতা আমি আনিব পাৰোঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু আজিৰ দিনটোত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লগতে প্ৰাক্তন BTC মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো মোৰ ওলগ আৰু শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আৰু ভূপেন ব্ৰহ্মৰ যি সপোন বিশ্ব দৰবাৰত বড়ো জাতি প্ৰতিষ্ঠা কৰা, এই যে আমাৰ পৰম্পৰা, আমাৰ যি ৰীতি নীতি, আমাৰ যি সাজপাৰ, আমাৰ যি বাদ্যযন্ত্ৰ, যি সমৃদ্ধিশালী এটা বৈশাখু আমাৰ অতীতৰ পৰা আমাৰ ককা আইতা সিহঁতে আমাক যি কৈ গ'ল, আগন্তুক দিনত আমি যাতে এইটো নৱপ্ৰজন্মক আমি সদায় সেইটো চিৰযুগমীয়া কৰি ৰাখি থৈ যাব পাৰোঁ, তাকে আমি কামনা কৰিছোঁ। আৰু বৈশাখু এতিয়া প্ৰাকৃতিক সৌন্দৰ্য, প্ৰকৃতিৰ এটা পৰিৱৰ্তন, কৃষিজীৱী সমাজ আৰু কৃষিজীৱী ৰাইজৰ এটা মনৰ আশা, নতুন এটা চিন্তা, নতুন আশাৰে সদায় আমি আগবাঢ়িব পাৰোঁ, তাকে কামনা কৰিছোঁ। সকলো দিশত এতিয়া উলহ মালহ আনন্দৰ এটা বন্যা এই বহাগৰ বতৰে আমাক কঢ়িয়াই আনিছে। ধন্যবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এইবাৰ বাগুৰুম্বা আয়োজন কৰা হ'ব। হয়, আমি অতিকে আনন্দিত হৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বড়ো জাতীয় যি এটা নাচ বাগুৰুম্বাক বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে অহা নৱেম্বৰ ডিচেম্বৰ মাহত ইয়াৰ কাৰ্যসূচী লোৱা হ'ব বুলি তেখেতে ঘোষণা কৰিছে। আমি আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এই বৈশাখুৱে সদায় এনেকুৱা এটা ভাল বতৰ, ভাল এটা আশা, ভাল এটা কাৰ্যসূচী সদায় আমাক কঢ়িয়াই আনিব, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। আজি কিমান ইউনিটে অংশগ্ৰহণ কৰিছে? আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। Look